আজি আমাৰ ভাৰতবৰ্ষৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটো ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। এই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসৰ দিনাখনেই আমি বোকাখাতত প্ৰায় 56 কোটি টকা খৰচ কৰি এটা ইন্টিগ্ৰেটেড হ্যান্ডলুম ডেভেলপমেন্ট সেন্টার এটা কৰিব খুজিছো, য'ত নেকি মানুহে আমাৰ বোৱনীসকলে কাপোৰ বৈ থাকিব, কাপোৰ কালাৰ কৰিব, পলুৰ পৰা তেওঁলোকে সূতা কাটিব। এই গোটেইবিলাক বিক্ৰী কৰিবৰ কাৰণে খুব ধুনীয়া এটা বিপণন কেন্দ্ৰ থাকিব আৰু কাজিৰঙালৈকে অহা দেশী বিদেশী পৰ্যটকসকলে ভাবিব যে নৰেন্দ্ৰ মোদীয়ে লৈ থকা গামোচাখন, অসমীয়া ডেকা লৰাই লৈ থকা গামোচাখন এনেদৰে উৎপন্ন হয়। আজিৰ দিনটোত মই এই সুন্দৰ অনুষ্ঠানটোৰ বাবে বোকাখাতবাসী ৰাইজক বহুত বহুত ধন্যবাদ আৰু অভিনন্দন জনাইছো। হস্ততাঁতৰ লগত অসমৰ সম্পৰ্ক বহুদিনীয়া পুৰণি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাৰ বৰপেটাৰ তাঁতিকুছিত 120 হাত দীঘল আৰু 60 হাত বহল বৃন্দাবনী বস্ত্ৰ বুই উলিয়াইছিল। মোৰ সৌভাগ্য হৈছিল লণ্ডনৰ মিউজিয়ামত এই বৃন্দাবনী বস্ত্ৰ চোৱাৰ। এই বৃন্দাবনী বস্ত্ৰ চালে মনত এনেকুৱা এটা অদ্ভুত আনন্দৰ সৃষ্টি হয়, গৌৰৱ হয় যে অসমৰ মাটিতে এনেকুৱা শিপিনী আছিলে যোনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্গদৰ্শনত এনে সুন্দৰ বৃন্দাবনী বস্ত্ৰ নিৰ্মাণ কৰিব পাৰিছিল। আজি আমাৰ অসমৰ বস্ত্ৰতাঁত শিল্পটোক আগুৱাই লৈ যোৱাৰ লগে লগে আমি বস্ত্ৰতাঁতৰ লগত জড়িত আটাইকে সহায় কৰাৰ বাবে চেষ্টা কৰিছো। আজি আমি অসম চৰকাৰে দুটা ডাঙৰ সিদ্ধান্ত যোৱা বছৰ লৈছিলে, যাৰ আজি উপকাৰ অসমৰ শিপিনীসকলে লাভ কৰি আছে। এটা হ'ল যে আমাৰ গামোচাখনক নকল কৰি ভাৰতৰ বিভিন্ন স্থানত পাৱাৰ লুমত গামোচা বৈছিলে আৰু অসমলৈ বিক্ৰীৰ বাবে আহিছিলে। অসম চৰকাৰে যোৱা বছৰ স্পষ্ট সিদ্ধান্ত দিছিলে যে অসমত বাহিৰৰ পৰা গামোচা আহিব নোৱাৰিব, অসমৰ গামোচা আমাৰ শিপিনীয়ে নিৰ্মাণ কৰিব। যোৱা বছৰ বহাগ বিহুৰ সময়ত আমাৰ গামোচা উদ্যোগটো যথেষ্ট বৃদ্ধি পাইছিলে। বহুত শিপিনীয়ে গামোচা বিক্ৰী কৰি উপাৰ্জন কৰিছিলে। তাৰ পিছত এইবাৰ আমি সিদ্ধান্ত লৈছিলো যে মেখেলা চাদৰ আৰু আমাৰ আৰণাই, আউচাই, পহু, মুক্সা, পাজাৰ এইবিলাক সামগ্ৰীও আমাৰ বাহিৰত উৎপাদন হ'ব নোৱাৰে। মেখেলা চাদৰো আমি অসমতে উৎপাদন কৰিম আৰু অসমৰ শিপিনীয়ে তাক উৎপাদন কৰিব। অৰ্থাৎ এতিয়া গামোচা আৰু মেখেলা চাদৰৰ এখন বৃহৎ বজাৰ আমাৰ শিপিনীসকলৰ বাবে আমি সৃষ্টি কৰিব পাৰিছো। মই শিপিনীসকলক আহ্বান জনাম যে আপোনালোকে গামোচা আৰু মেখেলা চাদৰ উৎপাদন কৰক। যথেষ্ট ডাঙৰ এখন বজাৰ আছে, সেই বজাৰ এতিয়া আমাৰ বাবে আমি মুকলি কৰিছো। ইয়াৰ উপৰিও আমাৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াই কৈছে যে যিসকলে গামোচা উৎপাদন কৰি নিজে গামোচা বিক্ৰী কৰিব নোৱাৰে, তেওঁলোকক আমি তেওঁলোকৰ গামোচা চৰকাৰে কিনি লৈ আমি শিপিনীক যেনেকে আমি ধান কিনো তেনেকে আমি গামোচাও আমি কিনি আমি শিপিনীসকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিছো আৰু তাৰ কাৰণে আমি 100 কোটি টকাৰে ইতিমধ্যে শিপিনীসকলৰ পৰা গামোচা ক্ৰয় কৰা আৰম্ভ কৰিছো। মই ভাবো যে আমাৰ চাদৰ আৰু মেখেলা চাদৰ আৰু গামোচাৰ বজাৰ কলিকতা বিহাৰৰ পৰা এতিয়া আহিব নোৱাৰিব। অসমতে আমি উৎপাদন কৰিম, অসমতে বিক্ৰী কৰিম। তাৰ লগত গামোচা, পাজেৰ, আৰণাই আদি ৰাজ্যৰ শিপিনীসকলৰ পৰা চৰকাৰে কিনি লোৱা ব্যৱস্থা দিয়ে আমাৰ অসমক
শিপিনীসকলক অৰ্থনৈতিক নিৰাপত্তা দিয়াত যথেষ্ট সহায় কৰিব। আজি আমি কাজিৰঙাত আৰম্ভ কৰিব খোজা 56 কোটি টকা ব্যয়ৰ এই সংহত হস্ততাঁত যি আমাৰ অভিজ্ঞতা হ'ব, ইও আমাক যথেষ্টখিনি আগুৱাই লৈ যাব। গোলাঘাট জিলাতে প্ৰায় 67,000 শিপিনী আছে। এই সকলো শিপিনীয়ে আমাৰ চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিৰ উপকাৰ ল'ব পাৰিব আৰু উপকৃত হ'ব পাৰিব।